হয় নমস্কাৰ, মই এতিয়া উপস্থিত আছোঁ ৪৫ নং সোনাপুর রুবি গাঁও পঞ্চায়েতের অন্তর্গত খুব কষ্ট রয়েছে, এখন আমরা দুঃখেই, এখন আপনি গঠন আমরা সহায় চাই। ৫ নম্বৰ ওয়ার্ডত ৫ নম্বৰ ওয়ার্ডত কিহৰ কাৰণে উপস্থিত হৈ আছোঁ নিশ্চয় আমি হয়তো আপোনালোকক দেখাই দিম। আৰু আমি গৰাখহনীয়া সমস্যাৰ কালৰূপ হয়তো আমি দেখিবলৈ পাৰিছোঁ। এই বেকী নদীৰ ওচৰত আহি আমি এই অঞ্চলৰ কিছুমান মানুহৰ পৰা কিছু মন্তব্য লোৱাৰ কাৰণে চেষ্টা কৰিম। নিশ্চয় আপোনালোকে চাই থাকক। আমরা মেলা আছি, কষ্ট আছি, কত বেল গেল, কত কিছু গেল, কেউ নদী বান্ধা দেন কে অনেক শারমান আলী সব উঠছে, অনেক নদী বান্ধা দিব, নদী বান্ধা দেয় আমরা একটু সহায় পামু। আমরা বহুত কষ্ট থাকি, আমাকে বাড়ি ঘর কিছুই নাই কে মানুষের জায়গায় থাকি, আমরা খুব কষ্ট আছি। নদী বান্ধা দিলাম খুব উপকার হবো। এখন নদীর একটু বান্ধা দেন দয়া করে। আপনার মাটি ভাঙছে? হ্যাঁ, আঙু মারি কিছুই নাই, সব ভেঙে গেছে। হ্যাঁ, বাড়িতে কাছড়ায় থাকি, মেলা কষ্ট থাকি। আঙু যদি বান্ধা দেন আমার খুব উপকার হবো। হয়, এজন মানুহৰ পৰা আমি কিছু কথা হয়তো শুনিবলৈ পাৰিলোঁ। নিশ্চয় তেখেতৰ যিবিলাক মাটি ঘৰ বাৰী আছিল সেই ঘৰ বাৰীবিলাক নদীৰ বুকত যাও গৈছে। আমি আৰু কিছুমান মানুহৰ পৰা কিছু কথা শুনিবলৈ চেষ্টা কৰিম। আপুনি কি ক'ব এই বিষয়ে? আমাকে বাড়িঘর সব কিছু নদীতে নিয়ে গেছে গা। ওখানে আমরা গাঙ্গের কাছড়ায় কোনো রকম বাড়িঘর করে থাকি। ওখানে শারমানালি বলে উঠছে, শারমানালি বলে নদী বান্ধা দিব। ওখানে বান্ধা দিলে আমাকে সহায় সুবিধা হইতো। কত এমএল তো গুজরে গেল, কেউ তো নদী বান্ধা দিল না, খালি বান্ধা দিবই করলো, কেউ নদী বান্ধা দিল না। ওখানে আপনি যদি একটু বান্ধা দেন, আপনারা সহায় করেন, তাহলে আমাকে সহায় সুবিধা হবো। হয়, ৪৫ নং সোনাপুর রুবি গাঁও পঞ্চায়েতৰ ৫ নম্বৰ ওয়াৰ্ডৰ যিবিলাক মানুহৰ খুব হয়তো আৱেগ, সেই আৱেগবিলাক নিশ্চয় আমি শুনাৰ কাৰণে আজি ইয়াতে উপস্থিত হৈ আছোঁ। আমি দুইজন মানুহৰ ভাষ্য শুনিবলৈ পাৰিলোঁ, আৰু কিছুমান মানুহৰ ভাষ্য আমি শুনিম। তেখেতে কি কয়, আপুনি কি ক'ব এই বিষয়ে, এই গৰাখহনীয়াৰ বিষয়ে? গৰাখহনীয়া মানে বহুদিন ধৰি আমাৰ নদীতে গাছ কৰি আছে। এই সোনাপুৰ অঞ্চলত মানুহ ঘৰ বাৰী ভাঙি গৈছে। এইবাৰ আমাৰ ইলেকশ্যন নিৰ্বাচনত শ্বেৰমান আলীয়ে মোক কথা দিছিল যে সোনাপুৰত মই কাম কৰিম। তেতিয়া ভাঙি আছে, ছাৰে জানা নাই সেইটো মই গম নাপাওঁ। তো কথা হ'ল এতিয়া আমি আশা কৰিছোঁ এই নতুন MLA আমাক যাতে সোনাপুৰ নদীখন বান্ধি দিয়ে, সেই আশাৰে আমি বাট চাই থাকিম। পাৰিলে যত সোনকালে পাৰে এই কামটো কৰিব বুলি মোৰ আশা থাকিল। মানুহৰ পৰা আমি কিছু ভাষ্য শুনিবলৈ পাৰিলোঁ। তেখেতে স্পষ্টভাৱে কিছু কথা উল্লেখ কৰিছে যে অতি সোনকালে এই গৰাখহনীয়া হয়তো ৰোধ কৰিব লাগে। আৰু কিছুমান মানুহৰ পৰা আমি কিছু মন্তব্য শুনাৰ কাৰণে চেষ্টা কৰিম। আপুনি কি ক'ব এই বিষয়ে? আঙ্গো বাড়ি ঘরটা নদীতে নাইকে, সব নিয়ে গেছে গা, মানুষের জায়গায় থাকি নদীর কাছড়ায়। সরমান স্যার যদি আল্লাহ উঠে উঠাইছে, সরমান যদি নদী বান্ধা দিত, তাহলে আমরা মেলা একটু উপকার পাইতাম। হয়, তেখেতেও খুব সুন্দৰ কথা উল্লেখ কৰিছে যে মন্দিয়া সমষ্টিৰ অন্তৰ্গত তেখেতে মানুহৰ ভোট লৈ তেখেতে বিধায়ক হৈছে। আৰু তেখেতে ভালকৈ উল্লেখ কৰিছে যে হয়তো বেকী নদীৰ গৰাখহনীয়া যিটো কালৰূপ, এই কালৰূপ হয়তো বন্ধ কৰিব লাগে অতি সোনকালে। হয়, আৰু এজন স্থানীয় মুৰব্বী তেখেতে আছে, তেখেতে কি কয় তেখেতৰ পৰা কিছু কথা শুনিবৰ কাৰণে চেষ্টা কৰিম। আসসালামু আলাইকুম। আমার ইয়ার বেকী নদীত গৰাখহনীৰ খুব কৰি আছে। মাটি বাৰী যিখিনি আছিল সবখিনি লৈ গৈছে। এতিয়া অলপ আছে, অলপত সেইখিনি বাৰী বানি ঘৰ বানি থাকোঁ আমি। আমাৰ যিখিনি আছে এইখিনি যদি বান্ধি দেয় চৰকাৰে, বান্ধি দেয় চেয়ারম্যান স্যারে, হলে আমার ইয়ারে রাইজ বহুত উপকৃত হ'ব। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰি কওঁ, আমাৰ সোনাপুৰ গাঁওখন বচাই দিয়ক, মানুহকেইটা বাচিব তেনেহ'লে। আৰু আমাৰ বিধায়ক শ্বেৰমান আলী ডাঙৰীয়া, আৰু আমাৰ বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়াই এই কৰিছে, তেওঁ যদি অলপ ইফালে নজৰ দিয়ে তেন্তে এইটো হ'ব। কামখিনি যদি কৰি দিয়ে তেনেহ'লে আমাৰ বহুত উপকৃত হ'ব। হয়, তেখেতে খুব সুন্দৰ কথা উল্লেখ কৰিছে বিধায়ক শ্বেৰমান আলী ডাঙৰীয়াৰ কথা। তেখেতে ভালকৈ উল্লেখ কৰিছে যে আমি নিস্বাৰ্থভাৱে আমি ভোট, তেখেতে 2026 চনৰ যিটো বিধানসভা হৈ গ'ল, আমি নিস্বাৰ্থভাৱে তেখেতক ভোট দিছোঁ। এতিয়া আমাৰ কি কৰিব লাগে, গৰাখহনীয়া যিটো ৰোধ, সেই গৰাখহনীয়া ৰোধ কৰিব লাগে। আৰু তেখেতে আহ্বান জনাইছে, তেখেতে অনুৰোধ কৰিছে। মই কম মানে বিগত যিটো নিৰ্বাচন হৈ গ'ল, আমাৰ নিৰ্বাচনত তাৰমানে
আমার সম্মানীয় বিধায়ক বর্তমান শেরমান আলী স্যারে তেমন একটা প্রতিশ্রুতি দিছিল যে এই নতুন মন্দিয়া সমষ্টির য'ত ইমার্জেন্সি নদী ভাঙা আছে তাৰপিছত ৰাস্তাঘাট যিমান আছে এইবিলাক কৰিব সেই প্ৰতিশ্ৰুতিৰে আমাৰ এই 45 নম্বৰ সোণাপুৰ বিজেপিৰ মানুহে তেনেকুৱা ভোটো দিছে ছাৰক তে ছাৰে বান্ধি দিব সেইটো আশা লৈ কেনে আমাৰ ইয়াত খালি আমাৰ ইয়াৰ গাঁও নহয় গোটেই গাঁৱতো গৈছে সোণাপুৰৰ 3 ভাগৰ 2 ভাগ ভাঙি গৈছে তাৰ মাজত যিকেইটা আছে এইকেইটা মানুহ আছে এই নদীৰ কাষতে আছে আৰু এটা এম ই স্কুল আৰু আপোনাৰ লগতে এটা LP স্কুল আছে এই স্কুলখন ভাঙি গ'লে মানে আমাৰ সোণাপুৰ গাঁৱৰ যিটো মেৰুদণ্ড বুলি কয় শিক্ষাৰ মেৰুদণ্ডখিনি নাইকিয়া হৈ যাব তে ছাৰে যাতে এই আমাৰ শিক্ষাৰ মেৰুদণ্ডখিনি থিয় কৰাই ৰাখিব পাৰে সেইখিনি মই ছাৰৰ ওচৰত আবেদন জনাওঁ যাতে আমাৰ স্কুলখন ভাঙি নাযায় স্কুলৰ লগতে যিখিনি মানুহৰ ঘৰ আছে ঘৰখিনিও যাতে ভাঙি নাযায় সেই প্ৰচেষ্টা যাতে ছাৰে কৰে অতি অচিৰেই কৰে এইবাৰ কেইদিনমান আগত 2-3 দিনমান আগত পানী বাঢ়িছিলে বাঢ়াৰ পিছত মোটামুটি আপোনাৰ 50-60 কৰি গুচি গৈছে আৰু যদি এনেকুৱাকৈ ভাঙি থাকে তেতিয়াহ'লে আপোনাৰ 1 দিন বা 2 দিনতে স্কুল পাবগৈ তে স্কুল পালে তাৰমানে আমাৰ মোটামুটি সোণাপুৰ গাঁৱৰ মেক্সিমাম জায়গাখিনিয়ে শেষ হৈ যাব তাৰ লগতে আমাৰ সোণাপুৰৰ যিটো মেৰুদণ্ড হিচাপে থিয় আছে এখন স্কুল এম ই স্কুল আৰু LP স্কুল সিও গুচি যাব তে ছাৰৰ ওচৰত এটাই অনুৰোধ যে ছাৰে যাতে অতি সোনকালে আমাৰ এই সোণাপুৰ গাঁৱৰ এই নদীৰ গৰাখহনীয়া ৰোধ কৰে সেইখিনি আশা ছাৰৰ ওচৰত হয় এজন যুৱকে খুব ভালকৈ উত্থাপন কৰিছে অতি সোনকালে গৰাখহনীয়া সমস্যা ৰোধ কৰিব লাগে আৰু আমাৰ এই অঞ্চলখন বচাই দিব লাগে কাৰণ 2026 চনৰ যিটো বিধানসভা নিৰ্বাচন হৈ গ'ল ইতিমধ্যে আমি নিজ স্বাৰ্থেৰে হয়তো বিধায়ক শেৰমান আলী আহমেদ ডাঙৰীয়াক এই সোণাপুৰ গাঁও পঞ্চায়তৰ পৰা বিভিন্ন মানুহে বিনা স্বাৰ্থেৰে হয়তো ভোট দিছে বুলি ভালকৈ উল্লেখ কৰিছে তেখেতৰ ওচৰত অনুৰোধ কৰিছে যে অতি সোনকালে গৰাখহনীয়া সমস্যা ৰোধ কৰিব লাগে